আজি কস্তুৰীক চাহপাত ছিঙিবলৈ লৈ আনিলো। খুব ভাল পাইছে তাই ছিঙি। টুকুৰিয়ে নাই, টুকুৰি পৰিবলৈ। 1 নম্বৰ চাহপাত আৰু 2 নম্বৰ চাহপাত কি মই আজিহে গম পালো। আৰু কস্তুৰীয়ে ইমান ভাল পাইছে পাত ছিঙি, ইমানখিনি পাত ওলাই গ'ল চাওক আজি ছিঙি ছিঙি। নমস্কাৰ, সকলোকে স্বাগতম জনাইছো এটি নতুন ভিডিঅ'লৈ। আজি আমি বাগানত চাহপাত তুলিবলৈ যাম। কি চাহপাত? আমি যে চাহ খাওঁ, কাপত লৈ লৈ যে চাহ খাওঁ, সেই চাহ বাগানত আজি আমি চাহপাত তুলিব যাম। যাবা তুমি? মমি ছিঙিম। তুমি ছিঙিবা? বঢ়িয়া। আৰু আজিৰ ভিডিঅ'টো চাব, বিৰাট মজা হ'বলৈ গৈ আছে, বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। লাইফত প্ৰথমবাৰ বাগানত চাহপাত ছিঙিবলৈ যাম আমি। যোৱাকালি বাইদেউ ঘৰলৈ আহিছিলোঁ, আছো তিনিচুকীয়া আৰু দুলীয়াজানৰ মাজতেই মানে, আৰু আনাৰস এটা কিনি আনিছিলোঁ। এইবাৰ আনাৰস খোৱাই নাই, প্ৰথম খাম। লোৱা আনাৰস খোৱা, এপিচ লোৱা। তুমি খাব লাগিব, নাখাব বুলি কৈছিলা নহয়, খাবই লাগিব এপিচ। পাপাটো কোলা কোলাটো গুচাই দিয়ে, মোৰ জিভাটো বহুত কাটে। বহুত মানুহে আনাৰসৰ এই কলা কলাটো আছে যে সেইটো নাখায় মানে, নোৱাৰে। মই কিন্তু চব দবাই দিওঁ। বহুত মিঠা আছে দেই। অৰুণাচলৰ আনাৰসবিলাক এনেও মিঠা। মনোজ ভাই ৱাইফে গাহৰি মাংস বনাই আছে বিনা তেলত। এয়া তেল ওলাইহে গ'ল ইমান গাল। চাওকচোন, বিনা তেলত গাহৰি মাংস বনায়ো ইমান তেল ওলাই গৈছে। আৰু গাহৰি মাংসত এক্সট্ৰাকৈ তেল দিয়াৰ প্ৰয়োজন কি? ইমান ধুনীয়া লাগিছে চাবলৈ। ইয়াত টেঙা জোল, মাংস, ভাত, দালিও আছে। ধুনীয়াকৈ খাই লওঁ, তাৰপিছত সকলোৱে যাম আমি বাগানত পাত ছিঙিবলৈ। মই এতিয়া নাৰিকল পানী খাই আছো এতিয়া। ক'ত পালা নাৰিকলটো? ক'ত পালা? এইজোপা গছৰ পৰা এতিয়া পাৰি দিছে, চাওক গছত নাৰিকল লাগি আছে আৰু পাৰি দিছে, কস্তুৰীয়ে খাই আছে। কেনেকুৱা, টেষ্টি হয়নে নহয়? মিঠা নে তিতা? ডাঠ অকণমান। এইটো আমাৰ বাইদেউজনীৰ ঘৰ, আৰু পাছফালে আছে এইখন চাহপাতৰ বাগান। কস্তুৰী আৰু মই এতিয়া ওলাই আহিলোঁ। কস্তুৰীয়ে মোক মানে ৰক্ষাই দিয়া নাই থাকিবলৈ, তাই হেনো আহেই হেনো। ক'লৈ সোমাই সোমাই গৈ আছা তুমি এতিয়া? আৰে ৰাস্তা নাইকিয়া হৈ গ'ল। ৰাস্তা ৰাস্তা আছে আকৌ। ৰাস্তা আছে, মাজৰ পৰা এনেকৈ যোৱা। ইয়াত হেনো কেতিয়াবা কেতিয়াবা বাঘো ওলায়। বাঘ ভয় লাগে? সঁচাকৈ হয় কথাটো। সৰু সৰু বাঘ মানে, বেছি ডাঙৰ বাঘ নহয়, সৰু সৰু বাঘ ওলাই বোলে। ঢেকীয়া ফুটীয়া মানে কিবা এটা কয় নেকি, সৰু সৰু চাইজৰ বাঘবিলাকক ওলাই মানে কেতিয়াবা। কিন্তু কাকো একো নাই কৰা বুলি কৈছে আজিলৈকে। কিন্তু ইয়াত মানে চাহপাত তোলা মানুহবিলাকে বাঘ দেখি পায় মানে। এয়া হালধীয়া কাপোৰ পিন্ধি আমাৰ বাগানৰ মালিক গৈ আছে। কিমানখিনি দূৰলৈকে আছে? কিমান, একেবাৰে চকুৰে মনিব নোৱাৰাখিনিলৈকে নেকি? বাপৰে, ভাগ্য দেই, ইমান দামী মানুহৰ লগত আছো মানে মই আজি। তহঁতি মুনিব নোৱাৰ, বৈ গৈ থাক। একেবাৰে সেইটো মূৰলৈ লৈ যাব য'লৈকে আছে মানে। চাহপাত কি 12 মাহে ছিঙিব পাৰে নেকি? 12 মাহ ছিঙিব নোৱাৰে, মাৰ্চৰ পৰা ছিঙিব লাগিব। নৱেম্বৰ শেষ, কেতিয়াবা ডিচেম্বৰলৈকেও দিয়ে, এতিয়া নৱেম্বৰলৈকে দিছে। যোৱা বছৰৰ পৰা নৱেম্বৰলৈকে শেষ কৰিছোঁ ছিঙি। আচ্ছা, আগতে 15 ডিচেম্বৰলৈকে ছিঙা হয়, আৰু আজিকালি নহয়। ইমানখিনি য'ত ওলাই আছে এইটো কোৱালিটি পাত হয়। এইটো মানে কোৱালিটি পাত। টিকলি দুটি পাত। আচ্ছা, এইটো 1 নম্বৰ পাত হয়নে? আৰু ইয়াত বেলেগ বেলেগ মানে 1 নম্বৰ যদি নোহোৱা বুলি ক'লে মানে দীঘল হ'ব, পুৰা দীঘল হৈ যাব, আৰু ইমানটোমান হৈ যাব, আৰু ইমানটোমান হৈ যাব। আচ্ছা, সেইখিনি আৰু এইটো মানে ভেলু বেছি হয় নাই? এইটো ভেলু ছিঙিয়ে দিছো দেই, গাত লাগিছে নেকি? নালাগে, এটা একো নহয়। এইখিনি আৰু এইখিনি অলপ অলপ বেলেগ দেখা পাইছে, হয় নহয় বাৰু? এইখিনি ছিঙিবলৈ একদম ৰেডি হৈ আছে, এইখিনি ছিঙি হোৱা হ'ল, কিন্তু হ'লেও আকৌ নতুনকৈ ওলাইছে মানে। পইচা ন? পইচা ড্ৰেছ এনেকুৱা আচলতে মানে ধনী মানুহৰ ড্ৰেছবিলাক এনেকাই থাকে, মানে একদম পইচা নথকা নিচিনা থাকে, কিন্তু ভিতৰি একদম মালদাৰী। আজি কস্তুৰীক চাহপাত ছিঙিবলৈ লৈ আনিলোঁ। খুব ভাল পাইছে তাই ছিঙি, কিন্তু মহে কামুৰিছে ন? চাওকচোন, এইকেইটা হৈছে 1 নম্বৰ চাহপাত। এই ড্ৰেছত চাহপাত ছিঙিবলৈ হ'লে কি হ'ব? এনেকৈ আৰু এটি কলি ছিঙিলে হাজিৰা মোৰ বহুত যাব দেই। পিছফালে টুকুৰিটো নাই দেখোন, টুকুৰিটো লাগিছিলে, টুকুৰি নাই মানে। আৰু এই পাত ছিঙি মোৰ এটা গানলৈ মনত পৰিছে, এটি কুলি দুটি পাতে, টুকুৰিয়ে নাই, টুকুৰি পৰিবলৈ। হয়, আপোনালোকে ছিঙিবলৈ হাজিৰাকে দিয়ে নে ঠিকাকে দিয়ে? ঠিকাও দিওঁ, 6-7 টকা ঠিকা, আৰু এনেকৈ হাজিৰা আমাৰ 200 টকা হৈ আছে। হাজিৰাকে হ'লে 200 টকা, আৰু ঠিকাকে হ'লে 1 কেজিত 6-7 টকা। আচ্ছা, মানে এদিনত যিমান ছিঙে সেইটো নিজৰ কথা মানে। 1 কেজিত 6-7 টকা। আচ্ছা, চবতে একে চাগে ৰেটটো? একেই নহয়, অলপ আগলৈ 20 টকা দিয়ে। মানে ঠাই লৈ লৈ সেই ৰেটটো হয়। য'ত নেকি লেবাৰৰ কোনো অভাৱ নাই, তাত অলপ মানে কম দামতে হৈ যায় আৰু মালিকবিলাকৰ। য'ত নেকি লেবাৰৰ বহুত অভাৱ, তাত মানে দাম দিব লগা হৈ যায় লেবাৰক, আৰু সেইমতে প্ৰাইচটো পায়। আৰু এইটো আকৌ ইয়াত জেগা লৈ লৈ দেই, কিন্তু কিছু এই ডালিবাইতৰ জেগাটো বহুত ভিতৰত হয়, সেইটো কাৰণে মানে
যি মানে মানুহে ল'ব আহে চাহপাত তেওঁলোকে ৰেটটো মানে কম দিবলৈ বিচাৰে। দৰৱ চৰৱ দিয়ে নিদিয়ে? দিওঁ ক'ত দৰৱ নিদিলে হ'ব, দৰৱ দিবই লাগিব। হেল্ল' বুলি ক'লা পোক এতিয়া নাই ইয়াত, ঢেৰ আছে। লাল পোক হয়, ৰঙা কৰি পেলাই দিয়ে, তেনেকে আৰু। এইখিনি ছিঙিবলৈ ইমান ধুনীয়া হৈ আছে নহয়, বাপৰে। কিন্তু আমাৰ নিচিনা মানুহে চাহপাত ছিঙিব নোৱাৰো, নহ'ব। এইখিনি ছিঙিলে, এইখিনি একেবাৰে চুটি হৈ আছে, চাব পাৰে। এইখিনি চুটি হৈ আছে, কিন্তু এইখিনি বিৰাট ধুনীয়াকৈ ৰেডি হৈ আছে। এইখিনি নালাগে, বেছি নাই, এইখিনি 2 কথামান আছে ছিঙিবলৈ। বাওঁহাতে থকাখিনি কাৰ, বেলেগৰ নেকি? দাদা? এইখিনি বেলেগৰ হয়, এইখিনি আমাৰ হালধীয়া মালিকৰ বৰ্তা, মানে সম্পৰ্কীয় মানুহৰে হয়। আচ্ছা, হয় নেকি? আৰু এনেকুৱা এখন থুলমূলকৈ বাগান থাকিলে মানুহ চলিব পাৰিবনে? এইখিনিলৈকে আহিলোঁ আমি। এইফালে আছে এনেকে ঘৰ ক'ত? সৰু ঘৰ, তালৈকে নাযাওঁ। ৰাস্তাই বন্ধ দেখোন। আৰু কিমান দূৰলৈকে যাম? ক'লৈকে আছে আৰু? সেই আগলৈ? সেই আগৰ পৰা বা কিবা দূৰ আহিলোঁ, ঠিকনাই নাই। কিমান 100 বিঘামান আছেনে? তেতিয়াহ'লে বহুত দেখা পাইছোঁ দেখোন। ঠিকে আছে না, ভাল লাগিলে। ইমান দিন ইয়ালৈ আহিছোঁ, কিন্তু কষ্ট যাওঁগৈ, আহা। ইমান দিন ইয়ালৈ আহিছোঁ, কিন্তু চাহপাতৰ বাগানখন আজিলৈকে চোৱা নাছিলোঁ, কিন্তু আজি চালোঁ। ভাল লাগিছে, বহুত ডাঙৰ এৰিয়া। ব'লা, মহে খাব। ইমানে ভাল পাইছে তাই ছিঙি পিনে পেলাই নিদিবা আকৌ দেই, আমি লৈ যাম দেই। আমি যে এইখিনি ছিঙিলোঁ, এইখিনি লৈ লৈছোঁ হা। ইমানখিনি তোলা হ'ল, চাওক। আমি নাই তোলা, কিন্তু হাজিৰা কৰা মানুহে তুলিছে। আৰু এনেকৈ বেগত ভৰাই ধুনীয়াকৈ জুখি লৈ যায়। এজেঞ্চিবিলাক আহে ঘৰে ঘৰে, ডেইলি তেওঁলোকে উঠাই লৈ যায় ফেক্টৰীত। আজি ঘৰলৈ যাম বুলি ওলাইছিলোঁ, কিন্তু বাইদেৱে যাব নিদিলে। খুব জোৰকৈ ৰাখিছে, ইমান গালি পাৰিছে বেয়াকৈ। হাৰামিহঁত হেনো তহঁতৰ ঘৰলৈ গ'লে থাকি আহোঁ 3-4 দিন, তহঁতে মাত্ৰ 2 দিন থাকিব নোৱাৰা বুলি কয়, পূৰা গালি পাৰিছে। সেইটো কাৰণে আজি নহ'ল আৰু যোৱাটো। সেইবাবে আজি অকণমান এতিয়া ওলাই আহিছোঁ, অকণমান সন্ধিয়া সময়ত ফুৰি আহোঁগৈ বুলি। আৰু সকলোৱে সোমাইছে এই দোকানত আইচক্ৰীম খাবলৈ। আইচক্ৰীম লৈ আহিলেই কস্তুৰীয়ে, ইমান ভাল পায় আইচক্ৰীম। এনেই আইচক্ৰীম খোৱা নহয়, কিন্তু কেতিয়াবা এনেকৈ ওলাই আহিলে মন যায় আৰু খাই দিওঁ। থেংক ইউ। আৰু আমাৰ আইচক্ৰীম ডনেট কৰিছিলে আমাক এইফালে বাইদেৱে, মই কস্তুৰী পূৰা খাই দি আছে, হয়নে? আমি গোটেইকেইটা এতিয়া অকণমান সেইকাৰণে ওলাই আহিলোঁ, অলপ ঠাণ্ডা খাওঁ বা অলপ ঠাণ্ডা বতাহ লওঁ বুলি। এইফালে অযোধ্যা ঘৰত আহি পালোঁ। আৰু আকৌ গুচি যাবি আপুনি ভিডিঅ' কৰাৰ লগে লগে, এইফালে আহক। নাই, এইফালে আহক। এখেত হৈছে পূৰা স্পেচিয়েল ব্যক্তি মোৰ কাৰণে। কাৰণ মই যেতিয়া ভিডিঅ' বনোৱা আৰম্ভ কৰিছিলোঁ, তেতিয়া প্ৰথম ছাবস্ক্ৰাইবাৰ মানে মোৰ ভিডিঅ' চোৱা মোৰ ঘৰলৈ গৈছিলে, লগত হাঁহ লৈ গৈছিলে, হয় নাই? মনত আছে নাই? একদম ঘৰত পোহা হাঁহ লৈ গৈছে আমাৰ ঘৰলৈ। একদম হাঁহ নিজেই কাটিছে, বাচিছে, একেবাৰে ৰেডি কৰি দিছে। 23 চন নে 22 চনৰ কথা হয়। আগফালে পকা ঘৰ বনাই দিলে, আগতে নাছিলে, যোৱা বছৰ আহিছিলোঁ। আৰু এইটো হৈছে পুৰণি ঘৰ। এই ঘৰটো দেখিলে হা, যোৱা বছৰ নাহিলি, সেইকাৰণে খং উঠিছে। তাৰ আগৰ বছৰ আহিছিলে। 2 বছৰ হ'ল আকৌ। পুৰণা ফিল্মবিলাকহে মনত পৰে এইবোৰ ঘৰ দেখাৰ লগে লগে। অসমীয়া চিনেমাবোৰ চাইছিলোঁ যে। হাঁহ আছে নাই আৰু? হাঁহ মালিক, মালিক, হাঁহ আছে নাই আৰু? হাঁহ আছে, আজি মাৰিম বুলি ভাবিছোঁ। এই চাহ দিছে, মানে চাহ খাবলৈ দিছে। এতিয়া ক'ৰ জংঘলৰ মাজে গৈ আছো আমি। ইমান জংঘলৰ পৰা আমাক নি আছে যে, ৰাতিখন ভয় লাগে নহয়। ঘৰটো জংঘলত আছে যে, উপায় নাই আৰু। এনেকে মই অহা যোৱা কৰোঁ ৰাতি, গম পাইছানে? স্কুটি লৈ নে? স্কুটি লৈ অহা যোৱা কৰি থাকোঁ। জংঘলখনৰ নাম কি? ইমান জংঘল, এইফালে জংঘল। দিহিং পাটকা ৰিজৰ্ট। দিহিং পাটকা ৰিজৰ্ট নহয়, এনেই কৈছো আৰু। এতিয়া আমি ভাদৈ পাঁচআলি আহি পালোঁ। ভাদৈ পাঁচআলিৰ পৰা কোনে চাই আছে ভিডিঅ'টো এটা কমেণ্ট কৰি দিব, মোৰ ভাল লাগিব। আৰু কিবাকিবি ল'বলৈ দোকানত সোমালোঁ, কস্তুৰী কিবাকিবি ল'লে। এয়া এতিয়া আমি মহামাহী এঘৰলৈ আহিলোঁ, আৰু চাওকচোন কি ধুনীয়া জুচ খাবলৈ দিছে, সেউজীয়া। ইয়ালৈ আহি 1 বস্তা কঁঠাল পালোঁ। আৰু এনেকুৱা নহয় যে বহুত কঁঠাল আছে, মাত্ৰ 3টা কঁঠাল আছে। ডাঙৰ চাইজৰ হয় কঁঠালকেইটা। এইকেইটা পাত কঁঠাল নেকি? পাত কঁঠাল হয় যদিও মানে অলপ ডাঙৰ চাইজৰ হয়। আৰু এই কঁঠালটো খাবলৈ খুব বেছি ভাল লাগে, গুটিকেইটাও ধুনীয়া হয়, ফুটকেইটাও ধুনীয়া হয়। পকি আছে, কিন্তু একদম সোমাই আছে মানে। এবাৰ কঁঠাল মানে ভালকৈ খোৱা হ'ব আৰু। হাই কৈ দিয়ক, কি কৰি আছো ইমান ৰাতিখন ওপৰত উঠি? পানী নাই, পানী ফিল্টাৰ হোৱা নাই। চাদৰ ওপৰত উঠিছোঁ, আৰু এয়া ফিল্টাৰ বনোৱা মানুহ নিচিনাকৈ ফিল্টাৰ বনোৱা কাম কৰি আছোঁ। ৰাতি 11টাত এয়া চাওক, একদম মানে চাদৰ ওপৰত উঠি কি অৱস্থা হৈছে আমাৰ। এই পানী ফিল্টাৰটো দেখা পাইছেনে? এই পানী ফিল্টাৰটোৰ পৰা এইটোত আহিব লাগে, মানে ফিল্টাৰ হৈ যোৱা নাই। এই পাইপডালত কিবা জাম হৈ আছে। ভাত পানী খাই আজৰি, আৰু এইটো ভিডিঅ' মই ইমানতে শেষ কৰিবলৈ বিচাৰিছোঁ।
আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত আৰু আহিবলগীয়া ভিডিঅ'টো এটা চেলেঞ্জ ভিডিঅ' হ'বলৈ গৈ আছে ধামাকাদাৰ চেলেঞ্জ ভিডিঅ' হ'বলৈ গৈ আছে চাবলৈ নাপাহৰিব